নমস্কাৰ সায়েন্স বাৰী অন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো। আজি আমি দশম শ্ৰেণী বিজ্ঞানৰ চেপ্টাৰ 11 মানুহৰ চকু আৰু বায়ুৰহণীয়া পৃথিৱীৰ অন্যতম টপিক মানুহৰ চকুৰ বিষয়ে পঢ়িবলৈ আগবাঢ়িছো। এতিয়া মানুহৰ চকু হৈছে আমাৰ পঞ্চ ইন্দ্ৰিয়ৰ ভিতৰত আটাইতকৈ বেছি সংবেদনশীল এটি ইন্দ্ৰিয়, যাৰ সহায়ত আচলতে আমাৰ চৌপাশৰ গোটেই বস্তুবোৰ আমি কি কৰিছো দেখা পাইছো। এতিয়া আমি যে চৌপাশৰ বস্তুবোৰ যে দেখা পাইছো, এইবোৰনো কেনেকৈ দেখা পাইছো? আমি চৌপাশৰ বস্তুবোৰ কেনেকৈ দেখা পাইছো? আচলতে কেনেকৈ দেখা পাইছো? এইখিনি ধৰি লৈছো কিবা এটা বস্তু এটা আছে, পোহৰ উৎসবোৰ আহিছে, আমি পোহৰৰ লেচনত পঢ়িছো যে বস্তুত কিবা এটা খুন্দা খাই কি হ'ব, প্ৰতিফলন ঘটিব। এই প্ৰতিফলন ঘটি পিনে আমাৰ আচলতে মানুহৰ চকুত সেই পোহৰ ৰশ্মিবোৰ সোমাইছেহি, আৰু মানুহৰ চকুত পোহৰ ৰশ্মিবোৰ সোমাওঁতে ইয়াৰ এটা প্ৰতিবিম্ব আমাৰ চকুত গঠন হৈছে, আৰু সেই প্ৰতিবিম্বটো যেতিয়া গঠন হৈছে সেই প্ৰতিবিম্বটোৱে ক'লৈ গুচি যায়, আমাৰ মগজুলৈ যায়গৈ, আৰু মগজুত সেই প্ৰতিবিম্বটো চিনাক্ত কৰি আমাক আচলতে বস্তু চিনাক্ত কৰাত সহায় কৰে। এতিয়া এই যে কলো পোহৰ ৰশ্মিখিনি প্ৰতিফলন হৈ বস্তুটো চকুত সোমালে, চকুৰ পৰানো মগজুলৈ কেনেকৈ পায়গৈ, সেইটো কাৰণে আমি কি গম পাব লাগিব, মানুহৰ চকুৰ গঠনৰ বিষয়ে গম পাব লাগিব। গতিকে আমি পোনপ্ৰথমে মানুহৰ চকুটোৰ গঠনৰ বিষয়ে কম। এতিয়া মানুহৰ চকুৰ গঠন হৈছে এইকেইটা অংশ লগ লাগি, কি কৰ্ণিয়া, চকুৰ মণি, ইৰিছ, লেন্স, চিলিয়াৰী পেশী, ৰেটিনা, নেত্ৰস্নায়ু, নেত্ৰোড আৰু নেত্ৰমেল। এতিয়া প্ৰত্যেকৰে কাম কি মই সেইটো তোমালোকক ছবিটো আঁকি আঁকি বুজাই গৈছো। চোৱা, প্ৰথম আহিলে কৰ্ণিয়া। কৰ্ণিয়া হৈছে আমাৰ মানুহৰ চকুৰ আটাইতকৈ বাহিৰত থকা এটা অংগ। অৰ্থাৎ তোমালোকে যে চকুটো যদি আঙুলিটো লাগিলে যিটো অংশ চুই পাইছা, সেই অংশটো হৈছে কি কৰ্ণিয়া। তাহলে কৰ্ণিয়া কি হৈছে? কৰ্ণিয়া হৈছে আমাৰ চকুৰ আটাইতকৈ বাহিৰত থকা অংশটোকে আমি কি বুলি ক'ম, কৰ্ণিয়া বুলি ক'ম। তাহলে ইয়াৰ কাম কি হ'ব পাৰে? প্ৰথম কথা, ই আমাৰ চকুটোক কি প্ৰদান কৰে? সুৰক্ষা প্ৰদান কৰে। এতিয়া আমি বিভিন্ন ধৰণৰ কাৰণত আমাৰ চকুত কি হয়, পোক সোমাই, ধূলি বালি সোমাই। এই যদি ধূলি বালিবোৰ সোমাই গৈ পিনে আমাৰ চকুৰ ভিতৰত থকা লেন্সখন পাইগৈ, তেতিয়াহ'লে আমি বিপদৰ সন্মুখীন হ'ম, অৰ্থাৎ আমি চকুৰ হয়তো নেদেখা পৰ্যন্ত সম্ভৱ। গতিকে এইবোৰ নহ'বৰ কাৰণে আমাৰ চকুৰ আটাইতকৈ বাহিৰত এটা অংগ আছে, সেই অংগটোকে আমি কি বুলি কওঁ, কৰ্ণিয়া বুলি কওঁ। এতিয়া ই প্ৰথম কামটো সুৰক্ষা প্ৰদান কৰা। 2 নম্বৰ কামটো, যিখিনি পোহৰ ৰশ্মি আহিছে সেই পোহৰ ৰশ্মিখিনি কৰ্ণিয়াখিনি কি হয়, ইয়াৰ মাজেদি এনেকৈ পাৰ হৈ যাবলৈ দিয়ে। যে কৰ্ণিয়াৰ কাম দুটা, ই আমাৰ চকুটোক সুৰক্ষা প্ৰদান কৰিলে, লগতে যিবোৰ পোহৰ ৰশ্মি আহিছে সেই পোহৰ ৰশ্মিখিনি ইয়াৰ মাজেদি পাৰ হৈ যাবলৈ দিয়ে। 2 নম্বৰতে আহিলে চকুৰ মণি। এইডোখৰতে আমাৰ কি আছে, এটা চকুৰ মণি আছে, যিটো আমাৰ তোমালোকে লক্ষ্য কৰিবা, তোমালোকে সাধাৰণতে মানুহৰ চকুৰ মণিটো কি হয়, ক'লা ৰঙৰ হয়। এই চকুৰ মণিৰ কাম কি? তেতিয়াহ'লে চকুৰ মণিৰ কামত কি হ'ব, এই যে পোহৰ ৰশ্মিখিনি যিখিনি কৰ্ণিয়াৰ মাজেদি পাৰ হৈ আহিছে, সেই কৰ্ণিয়াৰ মাজেদি অহা পোহৰ ৰশ্মিখিনি ইয়াৰ মাজেদি পাৰ হৈ যাবলৈ দিয়ে। কিন্তু ইয়াত এটা কথা আছে যে চকুৰ মণিটোৱে পৰ্যাপ্ত পৰিমাণৰ পোহৰ ৰশ্মিহে আমাৰ চকুৰ ভিতৰলৈ সোমাই যাবলৈ দিয়ে। তাৰমানে অৰ্থাৎ আমাক এটা প্ৰতিবিম্ব গঠন কৰিবৰ কাৰণে যিমানটো পৰিমাণৰ পোহৰ ৰশ্মি লাগিব, সিমানটো পৰিমাণৰ পোহৰ ৰশ্মি সেই চকুৰ মণিয়ে তাৰ মাজেদি পাৰ হৈ যাবলৈ দিয়ে। এতিয়া ধৰি লৈছো আমি খুব বেছি ৰ'দৰ পোহৰত আছো, অৰ্থাৎ বেছি পোহৰত আছো। বেছি পোহৰত থাকিলে মানে কি হৈ যায়, আমাক ইমানবোৰ পোহৰ দৰকাৰ নাই যে এটা প্ৰতিবিম্ব গঠন কৰিবৰ কাৰণে। উদাহৰণস্বৰূপে তোমালোকক যদি সংখ্যাত কওঁ, বুজাবৰ কাৰণে কৈছো, ধৰি লৈছো আমাৰ চকুৰ মণিৰ মাজেদি 100ডাল পোহৰ ৰশ্মি পাৰ হৈ গ'লে মানে এটা প্ৰতিবিম্ব গঠন হ'ব। কিন্তু আমি যেতিয়া বেছি পোহৰত থাকিম, তেতিয়া কি হ'ব, কৰ্ণিয়াইটো আমাৰ বহুতবোৰ পোহৰ ৰশ্মি সোমাই গৈছে, ধৰি লৈছো 200ডাল পোহৰ ৰশ্মি সোমাই গৈছে, কিন্তু আমাকতো প্ৰতিবিম্ব গঠন কৰিবৰ কাৰণে 100ডালহে লাগে। গতিকে চকুৰ মণিটোৱে কি কৰিব, এই 200ডাল পোহৰ ৰশ্মি চকুৰ মণিটোৰ মাজেদি অৰ্থাৎ ভিতৰলৈ যাবলৈ নিদিয়ে। কাক দিব? মাত্ৰ 100ডালকে দিব। কেনেকে দিব? ই নিজৰ আকাৰটো কি কৰি দিব, সৰু কৰি দিব। উদাহৰণস্বৰূপে তুমি এটা কম পোহৰ জেগাত আছা, মানে আন্ধাৰ জেগা এডোখৰত আছো বুলি ধৰা। আন্ধাৰ জেগা এডোখৰত পোহৰ ৰশ্মি আমি পাইছো 50ডাল। তাৰমানে আমাৰ ধৰিছো, আমাৰ যদি স্বাভাৱিক অৱস্থাত চকুৰ মণিটো থাকে, তেতিয়াহ'লে কি হয়, 50ডাল পোহৰ ৰশ্মিহে তাৰ মাজেদি পাৰ হৈ যায়। কিন্তু আমাৰ প্ৰতিবিম্বটো গঠন হ'বৰ কাৰণে কিমান লাগিব? 100ডাল লাগিব। গতিকে চকুৰ মণিটোৱে কি কৰিব, ইয়াৰ নিজৰ আকাৰটো ডাঙৰ কৰি ল'ব,
ডাঙৰ কি কাৰণে কৰিব যাতে তাৰ মাজেদি কেইডাল পাৰ হৈ যাব পাৰে একোডাল পোহৰ ৰশ্মি পাৰ হৈ যাব পাৰে আৰু যাতে প্ৰতিবিম্বটো গঠন হ'ব পাৰে এইটো তোমালোকক মই উদাহৰণ দি বুজাইছো তোমালোকে একোডাল 50ডাল সেইটোৱে মনত ৰাখিবা কাৰণ অৰ্থটো কি যে চকুৰ মণিয়ে আমাৰ পোহৰ ৰশ্মিৰ পৰিমাণটো আৰু যাতে নিয়মীয়াকৈ হৈ থাকে তাক নিয়ন্ত্ৰণ কৰে মানে যদি আমি বেছি পোহৰত আছো যাতে আমাৰ বেছিকৈ পোহৰ নাযাব তাৰ কাৰণে চকুৰ মণিটোৰ আকাৰটো কি হৈ যাব সৰু হৈ যাব আনহাতে যদি আমি কম পোহৰ জেগাত আছো যাতে আমাৰ প্ৰতিবিম্বটো ভালকৈ গঠন হ'ব পাৰে তেতিয়া চকুৰ মণিটোৰ আকাৰটো কি হৈ যাব ডাঙৰ হৈ যাব এতিয়া এইখিনিতে তোমালোকে এটা দৈনন্দিন জীৱনত ঘটা তোমালোকৰ কথা এটা কওঁ তোমালোকে যদি বহুত সময় ৰ'দৰ পোহৰত ৰৈ থাকা পটককে যদি তোমালোকে আন্ধাৰ ৰুম এটালৈ সোমাই আহা কি হয় কিছু সময়ৰ কাৰণে অলপমান আন্ধাৰ আন্ধাৰ দেখা মানে চকুটো আমি ভালকে দেখা নাপাওঁ তাৰ কাৰণটো কি বুলি ভাব পাৰো তাৰ কাৰণটো হৈছে কি যিহেতু মই এতিয়া কৈছোৱেই যে তুমি বেছি পোহৰত আছিলা সূৰ্যৰ পোহৰত আছিলা মানে বেছি পোহৰত আছে তো বেছি পোহৰত থাকিবৰ কাৰণে আমাৰ চকুৰ মণিটোৰ আকাৰটো কি হৈ গুচি গ'ল সৰু হৈ গুচি গ'ল সৰু হৈ গৈ পিনি তুমি ধৰি লওক সূৰ্যৰ পোহৰত 2 ঘণ্টা সময় আছে তাৰমানে চকুৰ মণিটো কি হৈ আছে সৰু হৈ আছে পটককে তুমি ৰুমৰ ভিতৰলৈ সোমাই গলা তাত মানে কি হৈছে পোহৰৰ পৰিমাণটো কম হৈছে তাৰমানে বেছি পোহৰৰ পৰা কৰিলে গলা কম পোহৰলৈ গলা তেতিয়াহ'লে আমাৰ চকুৰ মণিটো কি হ'ব লাগিব ডাঙৰ হ'ব লাগিব অৰ্থাৎ তাৰ নিজৰ স্বাভাৱিক অৱস্থালৈ বা তাতকৈ ডাঙৰলৈ গুচি যাব লাগিব এই সৰুৰ পৰা ডাঙৰ হ'বৰ কাৰণে পটককে যেতিয়া তুমি ৰুমটোলৈ সোমাই যোৱা আমাৰ চকুৰ মণিটোক কি লাগে অকণমান সময় লাগে কেইছেকেণ্ড মানৰ কাৰণে সময় এটা লাগে এই সময়কণ লগাৰ কাৰণে কি হয় আমি পটককে ৰ'দৰ পৰা আন্ধাৰ ৰুমডালৈ সোমাই গ'লে আমি কি দেখো কিছু সময়ৰ কাৰণে অৰ্থাৎ কেইছেকেণ্ড মান সময়ৰ কাৰণে আমি কি দেখো আন্ধাৰ আন্ধাৰ দেখো আৰু অলপ সময়ৰ পিছত লাহেকে আমাৰ পুনৰ স্বাভাৱিক অৱস্থালৈ আহে তো এইটো হৈছিলে চকুৰ মণিৰ কাম তাৰপিছত আহিলে ইৰিছ ইৰিছৰ কাম কি হ'ব পাৰে মই যে কৈছো যে চকুৰ মণিটোৱে কি কৰিব পাৰে কেতিয়াবা ডাঙৰ এইটো স্বাভাৱিক অৱস্থা যেনিবা কেতিয়াবা সৰু হৈ যাব কেতিয়াবা ডাঙৰ হৈ যাব এই যে সৰু ডাঙৰ হৈ আছে এইটো আচলতে চকুৰ মণিটোৱে নিজে কৰিব নোৱাৰে ইয়াক কোনে নিয়ন্ত্ৰণ কৰি ৰাখে এই ইৰিছ বুলি এবিধ মাংসপেশী আছে কোমল মাংসপেশী আছে এই মাংসপেশীখন থকাৰ কাৰণেহে এই চকুৰ মণিটো আচলতে ডাঙৰ দীঘল হৈ থাকে মানে কেতিয়াবা ডাঙৰ হৈ যাব কেতিয়াবা সৰু হৈ যাব ইয়াক আগুৰি পিনি এনেকৈ আচলতে ইৰিছ বুলি এডোখৰ মাংসপেশী থাকে এই ইৰিছ মাংসপেশীডোখৰে এই চকুৰ মণিটোৰ আকাৰটো আচলতে কি কৰে ডাঙৰ বা সৰু হোৱাত সহায় কৰে আৰু আমি যে দেখিছো চকুৰ মণিৰ ৰংটো ক'লা কিছুমানৰ নীলা এই যে চকুৰ মণিৰ কালাৰটো বেলেগ বেলেগ হয় আচলতে সেই কালাৰটো চকুৰ মণিৰ কালাৰটো নহয় সেই কালাৰটো কি কাৰণে আহিছে জানানে সেইটো হৈছে এই ইৰিছৰ কাৰণে তাৰমানে তোমাৰ ইৰিছৰ ৰংটো যদি ক'লা তাৰমানে তোমাৰ চকুৰ মণিটো ক'লা যদি তোমাৰ ইৰিছ অংশডোখৰ ৰংটো যদি নীলা তেতিয়াহ'লে তোমাৰ চকুৰ মণিটোৰ ৰংটো নীলা ইৰিছ বুজি পালো তোমালোকে মই যিখিনি কথা কৈছো এইখিনি তোমালোকে লিখি যাবা মই ইয়াত লিখি যোৱা নাই ছবিটো হোৱাত মই বুজাই দিছো মই যিখিনি কথা মুখেৰে কৈ আছো না সেই কথাকেইটা তোমালোকে নোট ডাউন কৰি যাবা এতিয়া আহিলো লেন্স লেন্স আমাৰ চকুত কি লেন্স থাকে বাৰু জানানে আমাৰ এখন কি লেন্স থাকে উত্তল লেন্স থাকে এতিয়া এই যে পোহৰ ৰশ্মিখিনি হ'ল পোনপ্ৰথমে কৰ্ণিয়া পালেগে কৰ্ণিয়া ইয়াৰ মাজেদি পাৰ হৈ যাবলৈ দিলে তাৰপৰা ক'ৰ পালেগে চকুৰ মণি পালেগে আৰু চকুৰ মণিয়ে কি কৰিলে এটা নিয়ন্ত্ৰিত পোহৰ ৰশ্মিহে আমাৰ চকুৰ মাজেদি কি কৰি পেলাই পাৰ হৈ যাব দিলে ইয়াৰ ঠিক পিছতে আচলতে আমাৰ এখন লেন্স থাকে এই লেন্সখন কি লেন্স বুলি কৈছো মই এখন উত্তল লেন্স অৰ্থাৎ কনভেক্স লেন্স এখন থাকে আমি জানো লেন্সে কি কৰিব প্ৰতিহৰণ কৰিব অৰ্থাৎ ৰিফ্ৰেকশ্যন কৰিব তো এই যিখিনি যে পোহৰ ৰশ্মি পাৰ হৈ গৈছিল পোহৰ ৰশ্মিখিনি পাৰ হৈ যাওঁতে কি কৰিব ইয়াৰ এই লেন্সখনে কি কৰিব প্ৰতিহৰণ ঘটাব প্ৰতিহৰণ ঘটাই পিনি তাৰ ফ'কাছত কি কৰিব গোটেই পোহৰ ৰশ্মিখিনি থোপ খুৱাব আৰু এই আচলতে যিডোখৰত গোটেই পোহৰ ৰশ্মিখিনি লগ লাগি প্ৰতিবিম্ব গঠন কৰিব তাতে আমাৰ কি থাকে ৰেটিনা ডোখৰ থাকে য'ত আচলতে গৈ পিনি প্ৰতিবিম্বটো গঠন হ'ব আৰু সেইটো আমি ঠিক পিছলৈ পঢ়িমগৈ এতিয়া কি কৰে আমি চোৱা চকুটোৱে কেতিয়াবা ওচৰৰ বস্তুবোৰ চাওঁ কেতিয়াবা দূৰৰ বস্তুবোৰ চাওঁ এতিয়া আমি জানো পোহৰ চেপ্টাৰটো পঢ়িছা যদি এখন লেন্স আছে তাৰ এটা কি আছে ফ'কাছ দৈৰ্ঘ্য আছে তাৰ এটা কি আছে বুলি কৈছো ফ'কাছ দৈৰ্ঘ্য আছে আৰু আমি বেলেগ বেলেগ দূৰত্বত থকা বস্তুবোৰ চাবৰ কাৰণে এই ফ'কাছ দৈৰ্ঘ্যটো বেলেগ বেলেগ হ'ব লাগিব অৰ্থাৎ তুমি যদি ওচৰৰ বস্তু এটা চাইছা ওচৰৰ বস্তু এটা চাবৰ কাৰণে ফ'কাছ দৈৰ্ঘ্য কম হ'ব লাগে আৰু যদি দূৰৰ বস্তু এটা চাইছো তেতিয়াহ'লে এই ফ'কাছ দৈৰ্ঘ্যটো কি হ'ব লাগে
বেছি হ'ব লাগে এতিয়া কম বেছি হ'বলৈ হ'লে আমি কি গম পাম যে এই লেন্সখনৰ যিটো আকাৰ এই লেন্সখনৰ আকাৰটো কি হ'ব লাগিব ডাঙৰ সৰু হৈ থাকিব লাগিব যদি ফকাছ দৈৰ্ঘ্য কমিবলৈ হয় এই লেন্সখন শকত হৈ পিনি সৰু হৈ যাব লাগিব আৰু যদি দূৰৰ বস্তু চাবলৈ হয় ফকাছ দৈৰ্ঘ্য বাঢ়িব লাগিব ফকাছ দৈৰ্ঘ্য বাঢ়িবলৈ হ'লে কি হ'ব লাগিব এই লেন্সখনৰ অলপ কিছু পৰিমাণে কি হৈ যাব লাগিব দীঘল হৈ যাব লাগিব অৰ্থাৎ ই ক্ষীণ হৈ যাব লাগিব ক্ষীণ হৈ গ'লে আচলতে লেন্সখন কি হৈ পৰিব দীঘল হৈ পৰিব গতিকে লেন্সখনৰ কাম কি প্ৰথম কামটো হ'ব যে ই পোহৰ ৰশ্মিখিনি প্ৰতিহত কৰিব লগতে ই ফকাছ দৈৰ্ঘ্যটো কম বেছি কৰি থাকিব কেলে কম বেছি কৰিব যাতে কম এইটো কাৰণে কৰিব যাতে আমি ওচৰৰ বস্তুবোৰ স্পষ্টকৈ দেখা পাওঁ বেছি এই কাৰণে কৰিব যাতে আমি আঁতৰৰ বস্তুবোৰ স্পষ্টকৈ দেখা পাওঁ বুজি পালো তেতিয়া লেন্সখনৰ কামটো কি ইয়াৰ পিছৰ আহিলে তোমালোকৰ চিলিয়াৰী পেশী কি হয় যেনেকে ইৰিছে চকুৰ মণিটো ডাঙৰ সৰু কৰাত সহায় কৰিলে ঠিক একেধৰণে চিলিয়াৰী পেশী হৈছে এবিধ মাংস পেশী যিয়ে কি কৰিলে এই যে লেন্সখনে যে ফকাছ দৈৰ্ঘ্যটো কম বেছি কৰি থাকিলে এই কম বেছি কৰি থকাটো কি কৰি থাকে বুলি কৈছো নিয়ন্ত্ৰণ কৰি থাকে চিলিয়াৰী পেশী কামটো লেন্সখনৰ ফকাছ দৈৰ্ঘ্য নিয়ন্ত্ৰণ কৰি ৰখা অৰ্থাৎ কম বেছি কৰি থকা আৰু ইৰিছৰ কাম হৈছে চকুৰ মণিৰ আকাৰটো কি আছে ডাঙৰ সৰু কৰি থকাত সহায় কৰে আচলতে আৰু এই চিলিয়াৰী পেশীবোৰ সাধাৰণতে এই লেন্সখনত আগুৰি পিনি তোমালোকে ডায়েগ্ৰামটো চাই ল'বা মই হাতেৰে আঁকি দিছো যধে মতে আঁকিছো মই বুজাবৰ কাৰণে এনেকে পাৰ্টকে আঁকি গৈছো গতিকে ডায়েগ্ৰামটো লৈ পিনি তোমালোকে একো কমেণ্টছন নকৰিবা তো এইকেইটা আচলতে কি থাকে আমাৰ চিলিয়াৰী পেশীবিলাকে যি কি কৰিছে এই লেন্সখনত ফকাছ দৈৰ্ঘ্যটো কি কৰি আহিছে নিয়ন্ত্ৰণ কৰি আহিছে ঠিক আছে এতিয়া লেন্স হৈ গ'ল লেন্স আমি পঢ়িলো এতিয়া লেন্সে কি কৰিলে পোহৰ ৰশ্মিখিনি প্ৰতিহত কৰি পিনি কোনোবা এডোখৰত কি কৰিলে প্ৰতিবিম্বটো গঠন কৰিলে কোন ডোখৰত গঠন কৰিলে এইটো আচলতে গঠন কৰিলে আমাৰ চকুৰ ফুট ৰেটিনা এতিয়া হ'ল ৰেটিনাই আচলতে আমাৰ মানুহৰ চকুত এখন পৰ্দাৰ নিচিনা কাম কৰে তাৰমানে কি আমি যে প্ৰজেক্টৰ কেতিয়াবা দেখিছা প্ৰজেক্টৰ ইউজ কৰি পিনি আমি কি কৰোঁ পৰ্দাত আমি যিটো বস্তু চাব বিচাৰোঁ তাৰ প্ৰতিবিম্ব গঠন কৰি আমি তাক চাওঁ ঠিক একেধৰণে পোহৰ ৰশ্মিখিনি আমাৰ মানুহৰ চকুত কি হ'ল প্ৰথমতে কৰ্ণিয়া পালেগে কৰ্ণিয়া যাবলৈ ল'লে কৰ্ণিয়াৰ পৰা গৈ ক'ব লাগে চকুৰ মণি পালেগে চকুৰ মণিয়ে যাবলৈ ল'লে তাৰপৰা ক'ব পালেগে লেন্স পালেগে লেন্সে তাক প্ৰতিহত কৰিলে প্ৰতিহত কৰি পিনি ক'ব পালেগে এডোখৰ জেগাত প্ৰতিবিম্বটো গঠন কৰিছে অৰ্থাৎ এখন পৰ্দাত গৈ পিনি প্ৰতিবিম্বটো গঠন কৰিছে সেই পৰ্দাখনেই হৈছে ৰেটিনাৰ কাম কি বা ৰেটিনা হৈছে মানুহৰ চকুৰ ভিতৰত থকা এখন পৰ্দাৰ নিচিনা কাম কৰা এটা অংশ যাক কি হয় প্ৰতিবিম্বটো গঠন হয় ৰেটিনা অসংখ্য কোষ থাকে তাৰ ভিতৰত দুবিধ কোষ এই মেইনলি গঠিত হয় এটা হৈছে দণ্ড কোষ আৰু এটা হৈছে শংকু কোষ এতিয়া চোৱা মানুহে যদিও ৰাতি ভালকে নেদেখো কিন্তু অলপ যদি পোহৰ থাকে আমি কিছু পৰিমাণে দেখা পাওঁ অৰ্থাৎ কম পোহৰত থাকিলেও মানুহৰ চকুৱে সুস্পষ্টকে দেখা নাথাকিলেও কিছু পৰিমাণে দেখা পাওঁ সেই যে দেখা পাইছো কি কাৰণে দেখা পাইছো আমি দণ্ড কোষৰ কাৰণে দেখা পাইছো অৰ্থাৎ দণ্ড কোষ কম পোহৰৰ প্ৰতি সংবেদনশীল আৰু যেতিয়া আমি দিনত দেখা পাইছো অৰ্থাৎ বেছি পোহৰ যদি দেখা পাইছো সেইটো কি কাৰণে দেখা পাইছো আচলতে শংকু কোষৰ কাৰণে দেখা পাইছো আৰু শংকু কোষ বেছি পোহৰৰ প্ৰতি কি হয় সংবেদনশীল এইখিনি ইমান বিশেষ জানিব দৰকাৰ নাই পিছত তোমালোকে যেতিয়া পিছত পৰ্যায়লৈ যাবাগে তেতিয়া এইকেইটা কোষৰ বিষয়ে ভালকৈ পঢ়িবা এতিয়া মাত্ৰ জানি থলো যে ৰেটিনাত দুই প্ৰকাৰ কোষ পোৱা যায় দণ্ড কোষ আৰু শংকু কোষ দণ্ড কোষ আমি কম পোহৰৰ কাৰণে দেখা পাওঁ অৰ্থাৎ আমি ৰাতি হ'লে দেখা পাবলৈ সুবিধা হয় আৰু শংকু কোষে বেছি পোহৰত আমাক ই দেখা পোৱাত সহায় কৰে আৰু ইয়াত কিছুমান কথা আছে এতিয়া ইমান ডিটেইলছ আমাৰ দৰকাৰ নাই ইয়াৰ ঠিক পিছতে আহিলে নেত্ৰস্নায়ু ওকে আমাৰ ইমান ডোখৰলৈকে প্ৰতিবিম্বটো গঠন হৈ গ'ল এতিয়া প্ৰতিবিম্বটো গঠন হ'লেই নহ'ব প্ৰতিবিম্বটো ক'লৈ যাবগৈ লাগিব আমাৰ মগজুলৈ যাব লাগিব আৰু এই প্ৰতিবিম্বৰ যিটো সংকেত এই সংকেতটো মগজুলৈ নিবৰ কাৰণে কি থাকে আমাৰ মানুহৰ দেহত তোমালোকে চকুটো যদি চাই এনেকৈ কৰি পিনে আছে ইয়াতে কিছুমান কি আছে নেত্ৰস্নায়ু আছে অপটিকেল নাৰ্ভ বুলি কোৱা হয় এই অপটিকেল নাৰ্ভখিনি আচলতে কি কৰে আমাৰ এই প্ৰতিবিম্ব গঠনৰ যিটো সংকেত এই সংকেতটো নি পিনে ক'ৰ পায়গে মগজুৰ পোৱায়গৈ আৰু মগজুৱে তাক বিশ্লেষণ কৰি পিনি আমাক আচলতে সেই বস্তুটো কি কৰাত সহায় কৰে চিনাক্ত কৰাত সহায় কৰে তেতিয়াহ'লে বুজি পালা আকৌ এবাৰ মই গোটেই কথা এটা কৈ দিছো চোৱা কৰ্ণিয়া আমাৰ চকু আটাইতকৈ বাহিৰত থকা অংগ ই আমাৰ চকুটো সুৰক্ষা দিলে লগতে পোহৰ ৰশ্মিখিনি ইয়াৰ মাজেদি পাৰ পিছত সহায় কৰিলে নেক্সট আহিলে চকুৰ মণি কি কৰে আমাৰ
পোহৰ ৰশ্মিখিনি যাতে নিয়ন্ত্ৰিতভাৱে ভিতৰলৈ সোমাই যাব পাৰে ই সেই কামটো কৰে। নিয়ন্ত্ৰিতভাৱে অৰ্থটো হৈছে কি, আমাক যদি আমি বেছি পোহৰত আছো যাতে অতিমাত্ৰা বেছি আমাৰ চকুলৈ সোমাই নাযায় তাৰ কাৰণে চকুৰ মণিটোৱে নিয়ন্ত্ৰণ কৰি ৰাখে, বা কম পোহৰত থাকিলে যাতে আমাৰ ইয়াত পৰ্যাপ্ত পৰিমাণে পোহৰ ৰশ্মিখিনি পাওঁ তাৰ কাৰণে চকুৰ মণিটোৱে নিয়ন্ত্ৰণ কৰি থাকে। এতিয়া কেনেকে নিয়ন্ত্ৰণ কৰে? চকুৰ মণিটোৰ আকাৰ দেখিলে ডাঙৰ বা সৰু হয়। ডাঙৰ কেতিয়া হয়? যেতিয়া আমি কম পোহৰত থাকো, আৰু সৰু কেতিয়া হয়? যেতিয়া আমি বেছি পোহৰত থাকো। আৰু এই সৰু ডাঙৰ হোৱাটো কোনে নিয়ন্ত্ৰণ কৰি ৰাখে বুলি কৈছো? ইৰিছ বুলি এটা মাংসপেশীয়ে নিয়ন্ত্ৰণ কৰি ৰাখে। ইয়াৰ পিছত আহিলে তোমালোকৰ লেন্স। লেন্সে পোহৰ ৰশ্মিখিনি কি কৰিব? প্ৰতিহৰিত কৰিব। আৰু এই লেন্সখনে কি হয়? ফকাছ দৈৰ্ঘ্যটো কম বেছি কৰে। কম বেছি কেলে কৰে? কম এইটো কাৰণে কৰে যাতে আমি ওচৰৰ বস্তুবোৰ দেখা পাওঁ, বেছি এই কাৰণে কৰে যাতে আমি দূৰৰ বস্তুবোৰ দেখা পাওঁ। আৰু এই কম বেছি কৰাত কোনে নিয়ন্ত্ৰণ কৰে? চিলিয়াৰী পেশীয়ে নিয়ন্ত্ৰণ কৰি ৰাখে। তাৰপিছত আহিলে ৰেটিনা। এতিয়া ৰেটিনা কি কৰে? এখন পৰ্দাৰ নিচিনাকে কাম কৰে। যিখিনি পোহৰ ৰশ্মি প্ৰতিহৰিত হৈ গৈছিলে সেইখিনি গৈ পিনি ক'ত পৰেগে? ৰেটিনাতে কি কৰে? প্ৰতিবিম্ব গঠন কৰেগে। আৰু যি যে প্ৰতিবিম্বটো গঠন হ'ল সেইটো মগজুলৈ কোনে লৈ যায়? নেত্ৰস্নায়ুৱে লৈ যায়। আৰু মগজুৱে তাক বিশ্লেষণ কৰি পিনি কি কৰে? সেই বস্তুটো চিনাক্ত কৰাত সহায় কৰে। আৰু ইয়াতে দুটা অংশ থাকি গৈছে, এইটো আছে নেট্ৰুট আৰু এটা আছে নেট্ৰমেট। নেট্ৰুট ক'ত থাকে? এই কৰ্ণিয়া আৰু লেন্সৰ মাজৰ এই অংশবোৰত কিছুমান জুলীয়া পদাৰ্থ সোমাই থাকে, সেইখিনিকে আমি কওঁ নেট্ৰুট। আৰু লেন্স আৰু ৰেটিনাৰ মাজত এইখিনি জুলীয়া পদাৰ্থ সোমাই থাকে, এইখিনিৰ নাম আছে নেট্ৰমেট। ইয়াৰ কাম কি হয়? চকুটোক পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰখা, লগতে আমাৰ চকুটোৰ যিটো আকাৰ সেই আকাৰটো নিয়ন্ত্ৰণ কৰাত ই সহায় কৰে। তাৰোপৰি বিভিন্ন ধৰণৰ কাম আছে, কিন্তু মুখ্যতঃ এইকেইটা মনত ৰাখি যাব। এতিয়া আচলতে আমাৰ এই গোটেই চকুটো, অৰ্থাৎ আমাৰ অক্ষিগোলক বুলি কওঁ, এই গোটেই চকুটো এটা বৃত্তৰ নিচিনা হয়। আৰু ইয়াৰ বৃত্ত হলে ইয়াৰ কি থাকিব? ব্যাস থাকিব। এই আমাৰ চকুটোৰ গোটেই গোলকটোৰ, অৰ্থাৎ অক্ষিগোলক বুলি কয়, ইয়াৰ ব্যাস হৈছে 2.3 সেন্টিমিটাৰ। কাৰণ আমাৰ চকুটোৰ আকাৰটো হৈছে 2.3 সেন্টিমিটাৰ। এইটোৱে আছিলে তোমালোকৰ মানুহৰ চকুৰ গঠন। এতিয়া এইখিনিতে কথা এটা আহে, এই যে আমি যে কলো লেন্সখনে ফকাছ দৈৰ্ঘ্যটো কম বেছি কৰি থাকিব পাৰে, এই কম বেছি কৰি থাকিব পৰা ক্ষমতাটোকে আমি কি বুলি কওঁ? উপজন ক্ষমতা বুলি কওঁ। কি হয়? চাই লওঁ। এতিয়া আহিব উপজন ক্ষমতা। উপজন ক্ষমতা মানে কি হয়? আমি চিত্ৰটো চাওঁতে দেখিছিলে যে চকুৰে কি হয়? লেন্সখনৰ যিটো ফকাছ দৈৰ্ঘ্য, সেই ফকাছ দৈৰ্ঘ্যটো কি হয়? কম বেছি কৰি থাকে। কেতিয়াবা চকুৰ ফকাছ দৈৰ্ঘ্যটো বঢ়াই দিয়ে, কেতিয়াবা কি হয়? কম কৰিব পাৰে। এই যে ফকাছ দৈৰ্ঘ্যটো পৰিৱৰ্তন কৰিব পাৰে, তাত কম বেছি কৰিব পাৰে, এই কম বেছি কৰিব পৰা ক্ষমতাটোকে আমি কি বুলি কওঁ? তেতিয়াহ'লে উপজন ক্ষমতা বুলি কওঁ। ঠিক আছে? উপজন ক্ষমতা কাক বোলে? আহিব পাৰে। এতিয়া মানুহৰ আমি কিমান ওচৰৰ বস্তুবোৰ দেখা পাওঁ আৰু কিমান দূৰলৈকে আমি দেখা পাওঁ, ইয়াতে দুটা বিন্দুৰ কথা কৈছে। এটা হৈছে নিকট বিন্দু আৰু এটা হৈছে দূৰ বিন্দু। নিকট বিন্দু মানে কি? আমি মানুহে কিমান ওচৰৰ বস্তুবোৰ দেখা পাওঁ, সেইটোৰ জোখটো হৈছে 25 সেন্টিমিটাৰ। আৰু দূৰ বিন্দুটো মানে কি? আমি মানুহে কিমান দূৰলৈকে দেখা পাওঁ। মানুহে কিমান দূৰলৈকে দেখা পাব চিন্তা কৰিছানে? আমি হয়তো ইয়াৰ পৰা তোমাৰ 2 কিলোমিটাৰ আঁতৰত কোন আছে সেইটো দেখা পাব নোৱাৰিব পাৰা, বা তোমাৰ নেক্সটখন জিলাত আমি এতিয়া দেখা নাপাওঁ, কিন্তু আমি মানুহে কলৈকে দেখা পাওঁ? আমি তৰাটো দেখা পাওঁ। তাৰমানে তৰা আমাৰ পৃথিৱীৰ পৰা কিমান দূৰত্বত আছে। গতিকে আমাৰ মানুহৰ ক্ষেত্ৰত দূৰবিন্দু কি হয়? অসীম হয়। সেইটো মনত ৰাখিবা। উপজন ক্ষমতা মানে কি হয়? আৰু নিকট বিন্দু আৰু দূৰবিন্দু কিমান হয়? আমাৰ মানুহৰ নিকট বিন্দু অৰ্থাৎ আমি কিমান ওচৰলৈকে দেখা পাওঁ, ওচৰৰ বস্তুবোৰ দেখা পাওঁ 25 সেন্টিমিটাৰ দূৰত্বৰ পৰা আমি দেখা পাওঁ, মানে 25 সেন্টিমিটাৰ পিছৰ পৰা আমি দেখা পাওঁ। দূৰবিন্দু মানে আমি কিমান দূৰলৈকে দেখা পাওঁ? আমি বহুত দূৰলৈকে দেখা পাওঁ, অৰ্থাৎ অসীম। আমি হিচাপ কৰিব নোৱাৰো, য'লৈকে দেখিব পাৰিছা মানে গণনা কৰিব পাৰিছো তলৈকে আমি দেখা পাওঁ। উদাহৰণস্বৰূপে আমি তৰাটোকে দেখা পাইছো, এতিয়া তৰাটো আমাৰ পৃথিৱীৰ পৰা কিমান দূৰত্বত আছে? আমি অসীমলৈকে দেখা পাওঁ। এতিয়া কথাটো হ'ল কি? নিকট বিন্দু 25 সেন্টিমিটাৰ, মানে আমি 25 সেন্টিমিটাৰ আঁতৰৰ পৰা দেখা পাওঁ। ধৰি লৈছো এজন মানুহে ৰৈ আছে, মানুহ এজন এইফালে ৰৈ আছে, এইখিনিত 25 সেন্টিমিটাৰ দূৰত্বত তেওঁৰ পৰা এটা বস্তু আছে, তেওঁ ধুনীয়াকে দেখা এটা আঁতৰত আছে। যদি আমি 25 সেন্টিমিটাৰ ওচৰলৈ লৈ আহোঁ এটা বস্তু, তোমালোকে কেতিয়াবা খুব ওচৰৰ পৰা এটা বস্তু লক্ষ্য কৰি চাবাচোন, আমি তাক দেখা পাম নাপাম বাৰু? আপোনাৰ চকুকেইটাৰ ঠিক যদি এনেকুৱা ডোখৰ লৈ আহোঁ এটা বস্তু, তেতিয়া আমি দেখা পাম নাপাম? আচলতে তেতিয়াও এজন মানুহে দেখা পায়, কিন্তু এই 25 সেন্টিমিটাৰ ওচৰলৈ আনিলে মানে কি হয়? মানুহৰ চকুত যথেষ্ট কষ্ট হয়। কষ্ট হয় কি কাৰণে? আমাৰ স্বাভাৱিক দূৰত্বটো আছিলে
25 চেণ্টিমিটাৰ, কিন্তু তাতকৈ আমি 6 আনিলোঁ। গতিকে আমাৰ চকুৰ যি আমি গঠনটোত পঢ়িছিলোঁ, প্ৰকাশযোগ্যটো কম বেছি কৰিব লাগিব, চকুৰ মণিয়ে পোহৰটো কম, মণিৰ আকাৰটো নিয়ন্ত্ৰণ কৰিব লাগিব। এইবোৰ কৰোঁতে আমাৰ চকুটোৱে যথেষ্ট কি পায়, কষ্ট পায়। সেইটো কাৰণে 25 চেণ্টিমিটাৰ ওচৰ দিলে তুমি পঢ়িব নোৱাৰা নহয়, কিন্তু যদি সেইটোৱে তুমি অভ্যাস কৰিবলৈ যায় তেতিয়াহ'লে চকুটো আমাৰ বেয়া হোৱাৰ চান্সটো বেছি থাকে। তো এইখিনি আছিলে আমাৰ মানুহৰ চকুৰ বিষয়ে। আমি নেক্সট ভিডিঅ'ত মানুহৰ চকুৰ বিকাৰৰ বিষয়ে পঢ়িম। ভিডিঅ'টো যদি চাই ভাল পালে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিবা, কমেণ্ট এটা কৰিবা আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ধন্যবাদ।